এই অকমান আগৰ পৰা আহোঁ। এই আপোনাক কথা এটা সুধো কোৱাচোন আপোনাৰ হাতত পইচা পাতি কেইটামান ওলাব নেকি? পইচা এতিয়া মই লৈ অহা নাই নহয়। গম পায়নে মই এই ঘৰত যে মই কাম কৰোঁ তো মই মানে এতিয়া মাহেকটো পূৰ হ'বলৈতো এসপ্তাহমানহে আছে। মই তেওঁক ক'লো মোৰ ছোৱালীজনী অসুখ পইচা কেইটামান দিয়কচোন। তেওঁ আকৌ মোক গালি পাৰি পঠিয়াই দিলে গম পোৱা নে। ইপিনে ছোৱালীজনী ঠাণ্ডা দিন নহয় এতিয়া গাত পিন্ধিবলৈ কাপোৰ এটাও নাই তাই। এতিয়া বাৰু মই তোমাক সহায় কৰিব পাৰিম। তাকে এহেঁতে ঘৰ মোৰো পইচা দিবলৈ আছে। মাছ লৈছিলে দিম মোকো পইচা দিবলৈ আছে। ৰ'বা মই খুজি চাওঁ যদি পাওঁ মই তোমাক দিম বাৰু। ঠিক আছে ক'ম আৰু এইকণতে মই আনি ল'মগৈ। কিজনী ৰীণা নেকি বাৰু? ৰীণা আহাচোন ইয়ালৈ। গৈছো ৰ'ব। আহাচোন আহা বহাচোন। মই কিয় মাতিলো জানা না? মই সেইদিনাখন তোমাৰ মানুহজনীলৈ ফোনো লগাইছিলো। আকৌ হেৰি মাছ যে দিছিলা মাছকেইটা খাবলৈ বৰ ভাল দেই। সেই বোলো পইচাকেইটা আছে পাবলৈ বোলো মই মানুহজনক কৈছিলো বোলো মানুহজনীক পঠিয়াই দিবা পইচাকেইটা দিবলৈ আছে। সেই পইচা দিবলৈ থাকিলে বৰ বেয়া লাগে নহয়। ময়ো সেই বুলিয়ে আহিছিলো বাৰু পইচাকেইটা নিম বুলি। আৰু হেৰি নহয় হেৰি তোৰ কাছে মতা হাঁহ আছেনে নাই? মতা হাঁহ আছে বাৰু। মোক কিন্তু মতা হাঁহ এটা খোৱাবা দেই কাইলৈ পৰহিলৈ ভিতৰত। তুমি বহা ৰবা মই পইচাকেইটা আনোগে। ভালেই হ'ল দিয়া মই তাইক পইচাকেইটা দিবগৈ পাৰিম। এয়া লোৱাচোন পইচা। আৰু মই কেইটকামান সৰহকে দিছো কেলে জানানে? এই হাঁহটো আকৌ খোৱাবা কিন্তু দেই। আপুনি মোক এতিয়া পইচা দিব নালাগে। মই যেতিয়া হাঁহটো দিম তেতিয়াই দিব। নহয় লোৱা মই কেইটকামান আগতীয়াকে দিছো। আৰু মানে মই এটা হাঁহটোতো দাম দিছো লগতে আৰু এটা দিছো। আৰু দুদিনমানৰ পিছত মই আকৌ এটা হাঁহ আনিম। আমাৰ হেৰি বাইদেউ অহা কথা আছে যে সেইকাৰণে দুটা হাঁহৰ পইচা আগতীয়াকে দি দিছো টকা 1000 দেই। তুমি নহয় নালাগে মোক আগতীয়াকে পইচা। একো নহয় দিয়া আপুনি দিব পইচা নেলাগে। মই দিছো মই বেয়া পোৱা নাই নহয়। যোৱা ভাল লাগিছে তোমালোকৰ ঘৰৰ মাছো খাবলৈ ভাল হাঁহো ভাল এই বুলিহে আগতীয়াকে দিছো দেই। হ'ব যোৱা মই অসুবিধা নহয় মোৰ সেইকাৰণেহে দিছো। হ'ব বাৰু দিয়ক তেতিয়াহ'লে মই গৈ থাকো। যোৱা। মানে এটা হাঁহৰ পইচা দিবলৈ গৈ দুটা হাঁহৰ পইচা এক্সট্ৰাকে দি দিছে। কিন্তু মোৰ ছোৱালীজনীৰ অসুখ বুলি কোৱাৰ স্বত্তেও মোক পইচা এটকাও দিবলৈ নোলালে। সঁচাকে দেই দুখীয়াৰ দুখ কেতিয়াও শেষ নহয়। পইচাকেইটা লোৱা ছোৱালীজনী ভালকে চিকিৎসা কৰিবা। সঁচাকে পাই আমাৰ নিচিনা দুখীয়া মানুহৰ দুখ দুখীয়াইহে বুজি পায়। হ'ব দিয়াচোন ওচৰ চুবুৰীয়াৰনো কি হয়? ইজনীৰ দুখ সিজনীয়ে বুজিব লাগিব আৰু। হ'ব দিয়া তোমাৰ বিপদ হৈছে আজি মই উদ্ধাৰ কৰিছো আৰু মোক বিপদ হ'লে তুমি উদ্ধাৰ কৰিবা। মই যেতিয়া আপোনাৰ মোৰ মাহেকৰ পইচা হ'ব তেতিয়া মই এইকেইটা পইচা আপোনাক ঘূৰাই দিম। হ'ব দিয়া ছোৱালীজনী চিকিৎসা কৰিবা তুমি ভালদৰে। ছোৱালীজনী ভাল হৈ লওকচোন তেতিয়া পইচা দিলেও হ'ব মোক। ঠিক আছে বাৰু ব'লক নহ'লে সেইডোখৰলৈকে একেলগে যাম। ব'লা মা মাজনী তোমাক কথা এটা ক'বলৈ আছিল। কোৱাচোন। তুমি কেনেকুৱা মানুহে আজি খুৰী ছোৱালীজনী গা বেয়া বুলি কৈছা তুমি পইচা কেইটাও দিব নোৱাৰিলা। হাঁহ এটা তুমি দুটা হাঁহৰ পইচা দি পঠিয়াইছা কিন্তু অসুখ হৈছে খুৰী ছোৱালীজনী তুমি তাকো বুজি নাপালা। আৰু সিদিনা তুমি খুৰীহঁতৰ ঘৰত বাৰ্থডে পাতিলে ছোৱালীজনী খাবলৈ যাবলৈ নিদিলা। আমাৰ সন্মান হানি হয়। দুখীয়া হোৱাটো কি ভুল বাৰু তুমি কোৱাচোন? যিজনী মানুহে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে কাম কৰিয়ে থাকে ৰন্ধা বঢ়া কাপোৰ ধোৱা পা ঘৰ মোচা পা চব কৰে সেইবোৰ জানো তুমি কৰিব পাৰিবা? খুৰী অবিহনেতো তুমি একো কৰিব নোৱাৰা। আৰু সৰুৰ পৰা মই দেখি আহিছো অতখিনি কাম কৰে মেলে আৰু তুমি খুৰীৰ দুখটো কিয় বুজি নোপোৱা বাৰু? আমিয়ে যদি খুৰীহঁতৰ দুখ বুজি নাপাওঁ বুজিব কোনে আৰু কোৱাচোন? তুমি হাঁহ খোৱাটো ইমান গুৰুত্ব দিলা কিন্তু ছোৱালীজনী অসুখটোৰ কথা তুমি এবাৰো নাভাবিলা। তোমাক বৰ বেয়া পাইছো মা। সঁচা মাজনী মই সঁচাকে বৰ ডাঙৰ ভুল কৰিলো। তাই ছোৱালীজনী যদি গা বেয়া বেছি হয় আজি যদি তাই ছোৱালীজনী নহয় তোমাৰ যদি হয় মাজনী মই জানো সহ্য কৰিব পাৰিম? তাইওতো সেই একে ছোৱালী হয় মাজনী। মই বহুত ডাঙৰ ভুল কৰিলো জানানে। মই এতিয়াই যাম মাজনী আৰু মই এনেকুৱা কেতিয়াও নকৰো। মই তোমাক কথা দিলো সঁচাকৈ মানুহৰ যদি দুখ বুজি নাপাওঁ আমি বুজিম কি বাৰু নহয়নে মাজনী? হ'ব বাৰু দিয়া তুমি ঠিকে কৈছা। এইখন লৈ যোৱা মই এতিয়াই তাই ছোৱালীজনী ডক্টৰৰ ঘৰলৈ লৈ যাম দেই মাজনী।